হয়, আপোনালোকক প্ৰথমতে মই আমাৰ কোচৰাজমণি জনগোষ্ঠীৰ যি ঈদৰ গ্ৰীষ্মা আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আজি চাওক কোচৰাজমণি ছাত্ৰ সন্থা অভিযুক্ত হোৱাৰ পৰা আমাৰ দিনদিনীয়া আঞ্চলিক গ্ৰীষ্মা সমিতিৰ 2 দিনৰ কাৰ্যসূচীলৈ আমাৰ ইয়াত বেচমা পতা হৈছে। আমাৰ এই বেচমাত বিভিন্ন ধৰণৰ আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ যি বিভিন্ন কলা সংস্কৃতি, এই কলা সংস্কৃতিবিলাক আমি ইয়াত উপস্থাপন কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ ইয়াত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিছোঁ। আমাৰ গোৱালিনী নৃত্য, কালিকা নৃত্য, হুদুম নৃত্য, বিভিন্ন নৃত্যকে ধৰি আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰথমতে আমাৰ বেচমা মায়ং, বেচমা বাদুৰবাদ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি আজিৰ আমি এইবেলি এতিয়া আমাৰ শোভাযাত্ৰা ইতিমধ্যে হৈ গ'ল আৰু আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে। আপোনালোকৰ জৰিয়তে মই প্ৰথমতে এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন তথা আমাৰ কমতাপুৰবাসীক মই আহ্বান জনাইছোঁ, আমাৰ বেচমাৰ দ্বাৰা যি আমাৰ কলা কৃষ্টি আছে, কোচ ৰাজবংশী জনগোষ্ঠীৰ যি বৃহৎ কলা কৃষ্টি, এই কলা কৃষ্টিবিলাক যাতে উপস্থাপন কৰে আৰু পৰৱৰ্তী সময়ত যাতে আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিবলৈ আমি সক্ষম হওঁ। ইয়াৰে আজি এটা সৰু সুৰা চেষ্টাৰে আমি শোভাযাত্ৰাৰ দ্বাৰা আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি কমতাপুৰবাসী তথা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় মানুহসকলক আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।